সখিয়া তোমার গর্ভতে দেখিলু বিশাল দেহ, ইয়াতে দেখিলু তোমার বিচিত্র বেগ, ইয়াতে আমার চকু গজতেই শুনিলু ৰণৰ খিঙা। চিঙা চিঙা পৰাধীনতাৰ শিকলি চিঙা, নৱপ্ৰতিভাৰ জন্মদাত্ৰী তুমি, নাপাও মহিমা তোমাৰ। বিজয়ী ছন্দ ভাগৱতী তোমাৰ, তোমাৰে গোলোক ছন্দ, গংগানাথ পৰ্বতী তোমাৰ, লক্ষ্মীনাথ বৰুৱা, আব্দুল ৰত্নৰায় তোমাৰ, তুলসী হাতী বৰুৱা, নিৰ্ভীক দেশপ্ৰেমিক পুত্ৰ দৰ্জয় ভমিকৰ, বঞ্চিত জনৰ শোহিত তোমাৰ সন্তান ডিম্বেশ্বৰ, নাঙলপুৰ পতাকাৰে তোমাৰে তৈয়বালী, নিঃস্বজনৰ মুক্তিৰ বাবে যুঁজিলে প্ৰাণ ঢালি। সৌ যে দেখিছা ঘোঁৰাৰ পিঠিত বাঘ বাহাদুৰ ৰাধা বাবু, পাগলী ভৰলি পাৰ হৈ যায় ঘৰ বাৰিষাৰ টুলুঙা নাৱত উঠি। সৌজন চোৱা কামৰ মানুহ তোমাৰ ৰবি হাজৰিকা, বাবাৰাম গগৈ বৰুৱা, শ্ৰীধৰ শইকীয়া, ৰংনাথ চেলেং, ৰমা হাজৰিকা, বৰুৰাম, ৰূপৰাম, পাপাৰাম। চনৰ মহাত্মাৰ নেতৃত্বৰ অসহযোগাই আন্দোলনৰ কেন্দ্ৰস্থল হিচাপে চতিয়াক লৈ আগবাঢ়িছে। 1932 চন বগলীবাৰী নৌখোৱা বাগৰি জ্যোতিপ্ৰসাদৰ পৰিচালনাত এমাহজোৰা ভলণ্টিয়াৰ কেম্প চলি আছে। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ যি দেখিছো যি শুনিছো তাকেই ক'ব বিচাৰিছো। বগা বঙালৰ ভেটি উচ্ছন কৰিবলৈ হলে সকলো ৰাইজ ওলাই আহিব লাগিব। ছাত্ৰ শক্তি ডেকা শক্তিয়ে দেশৰ আচল শক্তি। হয় হয় ঠিক কথা কৈছা গগৈ। চতিয়া হাইস্কুলত সৰলি পূবৰ পৰা দূৰৈলৈকে ছাত্ৰসকলে পঢ়ে। ইয়াৰ উপৰিও নগাঁও আৰু কলিয়াবৰৰ ছাত্ৰসকলেও পঢ়ে। এই ছাত্ৰসকল আৰু তেওঁলোকৰ পণ্ডিত গুৰুসকলে আহি আমাক যদি সহযোগ কৰে আমাৰ বল দুগুণে বৃদ্ধি হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব জ্যোতি ককাইদেউ? বৰ ভাল কথা কৈছে। আমাৰ গান মাষ্টৰ গুৰুকুল তেখেতে কেম্পৰ পৰা আহি ঘৰতে সোমাইছে। এতিয়া চাগে ঘৰতে আছে। ব'লা আমি গুৰুকৰ ঘৰলৈকে যাওঁ। আজি এটা আমোক মন্দ দিন। ব'লা ব'লা।
জ্যোতিপ্ৰসাদৰ সেই অমুক মন্ত্ৰ সতিয়াতেই সৃষ্টি হল সেই যুগতই কালতই গীত। বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান শক্তিশালী ভাৰত শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱত বিশ্ববিজয়ী নজোৱান 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 শক্তিশালী ভাৰত শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱত ওলাই আহা সন্তান তুমি বিপ্লৱত বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান অমুক সমান ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ অমুক সমান ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলিবলৈ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলিবলৈ বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান বিশ্ববিজয়ী নজোৱান সতিয়া তোমাৰ গৰ্ভতে দেখিলো বিশাল দেশ ইয়াতে দেখিলো তোমাৰ বিচিত্ৰ বেশ তোমাৰ মহীয়সী নাৰী একটি পূৰ্ণতা দেৱী বিচাৰত ফাটেক হল কোষেশ্বৰী দেৱী গোলাপী ভূঞা পদুমী গগৈ বৰুৱা অধিনায়িকা সুধাৱতী হাতী বৰুৱা মহেশ্বৰী বৰা অগ্নিস্নাতা স্বৰ্ণপ্ৰভা পদুমী সুধাৱতী মহেশ্বৰী স্বৰ্ণ মাইনু তোমালোক সকলোৱে ছোৱালীবোৰক সাজু কৰাটো যোৱা সোনকালে যোৱা বগা বঙালৰ পৰা দেশ স্বাধীন কৰিবই লাগিব এইখন মোৰ দেশ এইখন আমাৰ দেশ আমাৰ মতে আমাৰ দেশ চলিব কৰিম কিংবা মৰিম গান্ধীজীৰ আহ্বান মৰিলে স্বৰ্গ তৰিলে দেশ বন্দে 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 ঊনৈছশ 42 চনৰ 8 আগষ্ট তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মুম্বাইত গ্ৰহণ কৰিলে ভাৰত ত্যাগ প্ৰস্তাৱ 9 আগষ্টত সকলো আগশাৰী নেতা গ্ৰেপ্তাৰ হ'ল কিছুমানে আত্মগোপন কৰিলে 10 আগষ্টত চতিয়াত সকলো মিলি এটা অভূতপূৰ্ব শোভাযাত্ৰা কৰিলে আগষ্টৰ দিনা কছাৰী গাঁৱৰ নামঘৰত বিৰাট জনসমাৱেশ বিজয় চন্দ্ৰ ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠীয়ে উদ্দীপনাময় বক্তৃতাৰে ৰাইজক গণসংগ্ৰামলৈ আহ্বান জনালে এইবাৰ বগা বঙালে
ভাৰত ত্যাগ কৰিব লাগিব। ব্ৰিটিছৰ সকলো শক্তি কেন্দ্ৰ আন্দোলনকাৰীয়ে দখল কৰিব। এইবাৰ আমি কৰিম, নহ'লে মৰিম। মোৰ বিশ্বাস আপোনালোকে পাৰিব। আমি সকলোৱে চতিয়া থানা দখল কৰিম। পাৰিবনে আপোনালোকে? পাৰিব। এইখন মোৰ দেশ, ইয়াৰ স্বাধীনতা আমাৰ। আমি স্বাধীনতা আজৰি আনিম। বন্দে বন্দে কৰিম কিংবা বন্দে 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 কৰিম কিংবা বন্দে। বিজয় ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠী কাৰাৰুদ্ধ হ'ল। অমিয় কুমাৰ দাসৰ নিৰ্দেশত চতিয়া হাইস্কুলৰ শিক্ষক বিমান বৰাই চতিয়া থানাৰ পতাকা উত্তোলনৰ দায়িত্ব ল'লে। প্ৰথমতে কাম বিদ্যালয়ৰ ছাত্ৰ শিক্ষক চতিয়াবাসী ৰাইজ গোপনে সাজু হ'ল। ডিম্বেশ্বৰ হাজৰিকা, বলোৰাম বৰদলৈ, কুলধৰ হাজৰিকা, শ্ৰেণীধৰ দাস, মাধৱ চন্দ্ৰ বৰা, কলসী হাজৰিকা, চন্দ্ৰ বৰা, গুৰুপ কটকী, মহেন্দ্ৰনাথ বৰকটকী, জিতেন বৰকটকী, ভূপেন বৰকটকী, পোৱাল বৰুৱা, কেশৱ মহন্ত, বীৰেন বৰকটকী, চন্দ্ৰ মহন্ত, ধুলেশ্বৰ হাজৰিকা সকলো ৰাতি দুৰ্জয় সাহসেৰে পুলিচ বেলটাৰী চকত ধূলি দি কাম কৰিলে। বাঘৰ সৈতে যুঁজা বাবুলি গুণধৰ হাজৰিকাই। ছমাহৰ ওপৰত পুলিচৰ চকুত ধূলি দিয়া স্বাধীনতাৰ জনোৱা থানেশ্বৰ হাজৰিকা, ত্ৰিনয়ন বৰকাকতি, কমল চন্দ্ৰ বৰকাকতি, কমলা ভাগৱতী আদিয়ে। চতিয়া থানাৰ চাৰিসীমা জামুগুৰি আৰু বিশ্বনাথ চাৰিলৈকে আছে। কংগ্ৰেছী ভলণ্টিয়াৰসকলে থানা এলেকাৰ সকলো ৰাইজক সক্ৰিয় কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰৰ ক্ষমতাৰ প্ৰতীক চতিয়া থানাখন অধিকাৰ কৰি সম্পূৰ্ণ অহিংসা নীতিৰে উত্তোলন কৰাই আন্দোলনকাৰী ৰাইজৰ উদ্দেশ্য। অগণন মানুহে চতিয়া থানালৈ বাট তুলিছিল। লাঠি গুলি এগুলোকে মানুহে খুব ক্ষেত্র আছিল। দেশৰ মুক্তিৰ পিয়াহে মানুহৰ আদৰ্শ প্ৰেৰণাৰে উত্তাপল কৰি তুলিছিল। স্বাধীনতাৰ বিকলতাৰ শক্তি আৰু গতি দেখি বগা বগালৰ পুলিচ পলাই পস্তন দিলে। বন্দুকৰ গুলিতকৈ হাজাৰ হাজাৰ মানুহৰ শক্তি বেছি মানুহবোৰে থানাখন ঘেৰি পেলালে।
থান দখল কৰিলে আপোনালোকে উপলব্ধি কৰক সেই স্বাধীনতাৰ সোৱাদ। এই দেশ আমাৰ দেশ, ইয়াৰ আকাশ বতাহ আমাৰ, ইয়াৰ উশাহ নিশাহ আমাৰ। আজি মোৰ ভাৰত দেশ মুক্ত হল মোৰ ভাৰতবৰ্ষ। বন্দে 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 ভাৰত জননী, বন্দে ভাৰত জননী। এইদৰে 1942 চনৰ 20 আগষ্টত চতিয়াৰ সংগ্ৰামী স্বাধীনতাৰ জনোৱাসকলে চতিয়া থানা দখল কৰিছিল। একেদৰে এমাহ পাছত 1942 20 ছেপ্টেম্বৰত অসমৰ ইতিহাসৰ পুৰণীয় সেই দিনটোত আকৌ এবাৰ চতিয়া থানা দখল কৰি বিনা ৰক্তপাতে ভাৰতীয় তিৰংগা উত্তোলন কৰিছিল। দুচকু মেলিলেই তুমি যুগ যুগৰ চিনাকি, তুমি মোৰ প্ৰাণত তুমি